কালি মোৰ বাসগৃহতে আমাৰ মিনিষ্টাৰ মহোদয়ে আহি আমাক পঞ্চায়ত উন্নয়নমূলক পৰিকল্পনা কাৰণে আমাক বহুতো পৰামৰ্শ আগবঢ়াই থৈ গ'ল। আপোনালোকৰ বহুতো আমাৰ আঁচনিৰ বিষয়েও কালি আমাক পৰামৰ্শ দি গ'ল আৰু আমাৰ কিছুমান আমি অৱগতও কৰাইছোঁ ছাৰক। আমাৰ উদ্যমিতা কিছুমান পিছ পৰি গ'ল, সেইখিনিও আমি দিয়া ব্যৱস্থা কৰিম বুলি কালি ছাৰৰ আগত আমি জনালোঁ। আৰু বিশেষকৈ মোৰ পঞ্চায়তৰ এতিয়া বৰ্তমান চলি থকা EKYCত আমি প্ৰথম পৰ্যায়ত বহুত দ্ৰুতগতিৰে আমি আগবাঢ়ি গৈ আছিলোঁ, কিন্তু আমি এতিয়া অলপ পিছ পৰি আছোঁ। আপোনালোকে অৱগত চাগে, তথাপিও কিছুমান এতিয়ালৈকে EKYC কৰা নাই, সেইবিলাকে অতি সোনকালে EKYC কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ বৃদ্ধ পেঞ্চন বিষয়েও কালি আমি ক'লোঁ, বৃদ্ধ পেঞ্চন যদি আমাৰ পাবলগীয়া আমাৰ আই মাতৃসকল যদি বাদ পৰি আছে, এতিয়া আপোনালোকে ডকুমেণ্টছখিনি মোৰ হাতত দিব বুলি আশা ৰাখিছোঁ। আৰু ইমানখিনিয়ে ক'লোঁ। আৰু অনাগত দিনবোৰত আপোনালোকে এনেধৰণে সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ। আৰু পুনৰবাৰ আপোনালোকক অভিনন্দন জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। অসম চৰকাৰে আমাৰ দুখীয়া ৰাইজৰ কাৰণে এনেদৰে এককালীন সাহাৰ্য আদি মোৰ হাতত দিয়া হৈছে। মোৰ মানুহজন এক্সিডেণ্ট হোৱাৰ কাৰণে দিয়া হৈছে, গতিকে মই আজি ল'বলৈ আহিলোঁ। এনেদৰে ভাল দুখীয়া ৰাইজৰ কাৰণে সাহাৰ্য যদি দি থাকে, আঁচনিবিলাক যদি দি থাকে, সকলো ৰাইজৰে অলপমান ভাল লাগিব, হয় নহয়? সেই গতিকে এনেদৰে ভৱিষ্যতে অসম চৰকাৰৰ পৰা দুখীয়া ৰাইজৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনিসমূহ আহি থাকক, ভৱিষ্যলৈ আহি থাকিবৰ কাৰণে আমি সকলোৱে আশীৰ্বাদ কৰি থাকিম, হয় নহয়? আৰু লগতে ক'বলৈ নজনা হৈছোঁগৈ আৰু কিবা লগতে আজি ধেমাজি বিধানসভাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰণোজ পেগু ডাঙৰীয়ালৈ বহুত ধন্যবাদ, আমাক এনেদৰে দুখীয়া ৰাইজৰ কাৰণে এককালীন সাহাৰ্য দিয়াৰ বাবে। আৰু এইটো সাহাৰ্য পাই অলপ হ'লেও মই সুখী হৈছোঁ। ভৱিষ্যতলৈ এনেদৰে আৰু দি থাকিব বুলি মই আশা ৰাখি মোৰ বক্তব্য এনেকৈ সামৰণি কৈ আদায় কৰিব নোৱাৰি, গতিকে ইয়াৰ লগতে আমাৰ দৰে দুখীয়াবিলাকৰ কাৰণে সৰু সুৰা বেমাৰবিলাক চাব পৰাকৈ এককালীন সাহাৰ্য এটা 5,000 কৈ দিছে। বেমাৰ অনুপাতে ক'ৰবাত 30,000-40,000লৈকে দিয়া হৈছে। ইয়াৰ স্বত্তেও আমাৰ আবা আইডি আৰু আয়ুষ্মান ভাৰতৰ জৰিয়তে বছৰত এজন বেমাৰীৰ কাৰণে চিকিৎসাৰ কাৰণে 5 লাখ টকাকৈ দিয়া আছে। গতিকে সেয়েহে আপোনালোকক আজি আমন্ত্ৰণ কৰি আনিছোঁ। আজি এইখিনিকে চেকসমূহ বিতৰণ কৰিবৰ কাৰণে আমাৰ প্ৰেচিডেণ্টৰ হাতত